ব্ৰেকিং নিউজ সিবিআই আৰম্ভ কৰিছে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰী তদন্ত 8 নৱেম্বৰৰ পৰা আৰম্ভ 4খন ৰাজ্যৰ কেলেংকাৰী তদন্ত সিবিআই অসম পঞ্জাব ঝাৰখণ্ড বিহাৰৰ কেলেংকাৰী তদন্ত সিবিআই কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছে জনোৱাৰ পিছত সিবিআই তদন্ত আৰম্ভ সৌদি আৰৱলৈ গৈছে ঝাৰখণ্ডৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন নগাঁৱে পাইছে লখিমপুৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰী 3 পৰা 4,000 লোক জড়িতৰ সন্দেহ 501,40,04,000 টকাৰ বৃত্তি ধনৰ হৰলুকি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ সংখ্যালঘু উন্নয়ন বৰ্ডৰ মুখ্যমন্ত্ৰী নিৰ্দেশত অসমত অব্যাহত আছে সিআইডি তদন্ত ৰাজ্যতে পৰ্যন্ত 21 জন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে সিআইডি সংবাদ মেলযোগে এই কথা জনাইছে মমিনুল আৱালে কেন্দ্ৰীয় চৰকাৰকো অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি ডাঙৰীয়াকো আমি অৱগত কৰিছিলোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এই গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে সিআইডিক দায়িত্ব সিবিআইক দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় চৰকাৰে স্কলাৰশ্বিপৰ এই যিটো ধন আত্মসাতৰ ঘটনা সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ ঘটনা এই বিষয়টো তদন্ত কৰিবৰ কাৰণে সিবিআইক দায়িত্ব অৰ্পণ কৰিছে গতিকে এতিয়া এই সিবিআইয়ে গোটেই ভাৰতবৰ্ষৰ সকলোখিনি ৰাজ্য সামৰি লোৱা নাই সিবিআইয়ে 4খন ৰাজ্য সামৰি লৈছে তাৰ ভিতৰত অসম আছে পাঞ্জাব আছে বিহাৰ আছে আৰু ঝাৰখণ্ড আছে ঝাৰখণ্ড অসম পাঞ্জাব আৰু বিহাৰ এই 4খনত ছাত্ৰবৃত্তিৰ নামত যি কেলেংকাৰী হৈছে তাৰ তদন্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সিবিআইক দায়িত্ব অৰ্পণ কৰিছে আৰু আমি কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি ডাঙৰীয়াক আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এই সুযোগতে মই কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চুক্তিৰ ফচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লক্ষ্য এআইডিএফ তথা বদৰুদ্দিন আজমলৰ দৰে ৰাজনীতিকৰ সেই কথা পুনৰ প্ৰতীয়মান হৈ পৰিল এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্যত এইবাৰ কৰি আছে আমি অহাবাৰ কৰিম কলাক্ষেত্ৰত অহাবাৰ বুজি পোৱা নাই নেকি মতলব যি জায়গাত সিএম আজি কৰি আছে সেই জায়গাত আমি কৰিম ইনশাআল্লাহ আমাৰ পাৰ্টি সিএম থাকিব আমাৰ পাৰ্টি আমাৰ পাৰ্টি সিএম থাকিব আমাৰ পাৰ্টি না ইউডিএফৰ না আমাৰ মহাজোঁট ডেপুটি সিএম আমাৰ পাৰ্টি থাকিব না